সাউথ সলমানা মানকাছাৰ ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যনৰ ভাইচ প্ৰেচিডেণ্ট হয়। আমি এইটো হবার জৰিয়তে আমাৰ ড্ৰাগছ ইন্সপেক্টৰ ছাৰ আৰু জইণ্ট ডিৰেক্টৰ ছাৰ আৰু আমাৰ দক্ষিণ সলমানা মানকাছাৰ ডিষ্ট্ৰিক্টৰ DC ছাৰক ক'ব বিচাৰিছোঁ যাতে আমাৰ ইয়াতে যিমানখিনি হোলচেল লাইসেন্স ইস্যু হৈছে আৰু যাতে নতুনকৈ ইস্যু নহয় আৰু আমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত যিমানখিনি বিনা লাইসেন্সত ৰিটেল চলি আছে সেই দোকানখিনি বন্ধ কৰিব লাগে। মই তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ। এইখিনি মোটামুটি আমাৰ ওচৰত তথ্য আছে 200ৰ ওপৰত আছে বিনা লাইসেন্সত। জনাইছোঁ, আমি লিষ্টটো আনিছোঁ। তেওঁলোকক ইয়াৰ আগত যিটো ড্ৰাগছ ইন্সপেক্টৰ আছিল তেওঁক আমি দিছিলোঁ তথ্যটো, কিন্তু সেই ট্ৰেন্সফাৰ হৈ গৈছে। এইটো ছাৰক এতিয়ালৈকে আমি দিব পৰা নাই, ভাবিছোঁ দিম। এইটো মিটিঙৰ পিছত আমি দিবলৈ কৰি আছোঁ, দিম আৰু। মোৰ নাম ছানিদুৰ ৰহমান।